ছোৱালীজনী কলেজৰ নে ৰাস্তা ৰাস্তা আজিৰ নাটক আবদ্ধ ৰচনা আৰু পৰিচালনা শ্ৰীযুত অজিত বৰঠাকুৰৰ বন্ধু হলেও বিবাহিত যেতিয়া অধিক সোমোৱাটো ভদ্ৰতা নহয় জানো আৰু যিহেতু তহঁত দুয়োটা অকলে অকলে থাক গতিকে অধিক সোমোৱাটো এটা নিয়মো দেচোন কাৰণ ক'বতো নোৱাৰি ভাই থেংক ইউ তুমি অনেক কথাই গোপনে রাখিলাম আচ্ছা রবিছো রবি এই বিবেক নাই নেকি ও সেই কারণে বেজারতে আন্ধারে মন্ধারে মঞ্চ হঠাৎই ভাঙি দিলা কিয় ভাওনা তই মানুহটো অফ পাইছ কিয় ক'তা নাইতো কিয় গা বেয়া নেকি নাই নে বিবাহিত জীৱনে স্পীড ব্ৰেকাৰত জাম্প কৰিছে বিবাহিত জীৱন আচ্ছা দেৱ তই বাৰু প্ৰেম মানে কি বুজ প্ৰেম মানে প্ৰেম মানে প্ৰেম মানে প্ৰেম মানে প্ৰেম মানে কাৰোবাৰ বাবে খেল ধেমালি কাৰোবাৰ বাবে প্ৰেৰণা কাৰোবাৰ বাবে ধ্বংস তোৰ বাবে বিবাহ আৰু মোৰ বাবে এটা অবৈধানিক শব্দ মানে সেই পৰ্বতত কাষৰ কণী বিচৰা নহয় মইতো চিৰিয়াছলি বুজিছোঁ আৰে ভাই যিটো মানুহে জীৱনত প্ৰেমৰ নামত এটা মুহূৰ্ত ক্ষতি কৰি নাপালে তাৰ প্ৰেম সম্পৰ্কে কিবা ধাৰণা হ'ব পাৰে নেকি মোৰ বোধেৰে প্ৰেমৰ প্ৰধান মূলধন হৈছে সৌন্দৰ্য নহয় কিয় ক'লি কিয় ক'লো মানে চা মই যেতিয়া কলেজত পঢ়ি আছিলোঁ নহয় আমাৰ ভাড়া ঘৰৰ মালিকৰ জীয়েকৰ লগত অলপ ভাৱ দিছিলোঁ আমি চলিছিলোঁ দুদিনমান কিয় জানো এদিন তাই হঠাৎ আহি মোক কৈ দিলে নহয় তুমি প্ৰেমৰ নামত এটা বৰ্ষ আৰে বিশ্বাস কৰ ভাই সেইদিনাৰ পৰা কোনোবা ছোৱালী ভাল লাগিলেও ভয় লাগে গম পাইছ নাই বাৰু তাই যদি সেই বুৰ্বক বুলি কৈ দিয়ে আৰু তই চাচোন মোৰ কি সৌন্দৰ্য নাই তেন্তে আৰু এই যে বিবিষা তোক মই আজি এটা সঁচা কথা কৈছোঁ ৰ কিয় বিবিষায়ো তোক বুৰ্বক বুলি কৈছিল নেকি আৰে শুনি ল না ভাই শুনচোন বিবিষাটো তোতকৈ মোৰ লগত বহুত আগৰ পৰা চিনাকি আৰে বিশ্বাস কৰ ভাই 4-5 দিন ভাবিলোঁ আজি কম কালি কম ভাই নোৱাৰিলোঁ সেই পূৰ্বক শব্দটোৰ বাবেই নোৱাৰিলোঁ তাৰ মাজতে এদিন আহি তই মোৰ হঠাতে কলি বোলে তোৰ লগত তাই হৈ গ'ল
আৰে ভাই তোকতো মই দেখিবলৈ অলপ অলপ বেছি ধুনীয়া দেচোন এই সময়ত যদি মোৰ হাতত এটা পিষ্টল থাকিলেহেঁতেন নহয় তোক মই চিধা গুলি কৰি দিলোঁ আহি চিগাৰেট পাত আচ্ছা আচ্ছা এই ৰচোন ৰচোন তই যে আজি সেই প্ৰেমৰ ব্যাখ্যা কৰা লাগিছ কিয় আকৌ প্ৰেমত পৰিছ নেকি এতিয়া উঠিবলৈ যত্ন কৰি আছো সেইকাৰণে তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ আচ্ছা দেৱ কিয় তই অলপ বহ মোৰ লেবত অলপ কাম আছে আৰু তই যদি ভিতৰলৈ গুচি যা মই ইয়াত অকলে অকলে বহি কি কৰি দিম নালাগে বিমিষা পাবহি এতিয়া তই বহ আৰে ৰ না ৰচোন কি হৈছে তোৰ হা একো হোৱা নাই কি নিদিবি হা সঁচা কথা ক কি হৈছে আশাটো কৈছো নহয় মোৰ একো হোৱা নাই ঐ তোৰ সেই বিমিষাৰ লগত কিবা লাগিছে নেকি আৰে তই মানে এটা মানুহ দেই বিমিষাৰ লগত মানে কি জানো বিয়া বাৰু কৰোৱা মানুহ নহয় যে মাজে মাজে অলপ মুডত থাকিব লাগে আচ্ছা দেৱ মই তোক এটা প্ৰশ্ন কৰিম এই কোন আহিছ নাই কোনো নাই ক আচ্ছা দেৱ ধৰ দেখিবলৈ ধুনীয়া এজনী ছোৱালীৰ লগত যদি এটা দেখিবলৈ বেয়া ল'ৰাৰ মানে ঠিক বেয়া নহয় মানে ছোৱালীজনীৰ সমান ধুনীয়া নহয় বুজিছোঁ কৈ যা যদি কিবা কাৰণত সিহঁতৰ মাজত প্ৰেম হয় কেতিয়াবা কিবা কাৰণত সিহঁতৰ সম্পৰ্কৰ মাজত সিহঁতৰ এই সৌন্দৰ্যৰ পাৰ্থক্যটো আহি উপস্থিত হ'ব পাৰে নেকি আৰে 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 তই দেখোন কিবা সেই দাৰ্শনিকৰ নিচিনা কথা কৈছ আৰে চা ভাই দিনৰ দিনটো অফিচত সেই কাম বন কৰি আহি এতিয়া অন্ততঃ মই ইয়াত দাৰ্শনিক হ'ব নোৱাৰোঁ দেই তাৰ উত্তৰটো দে আৰে উত্তৰটো আৰু কি হ'ব যদি সিহঁতে প্ৰকৃততে প্ৰেম কৰিছে তেন্তে কোনো কথা নাই আৰু যদি সৌন্দৰ্যৰ প্ৰতিযোগিতা পাতিছে তেন্তে বেলেগ কথা নহয় 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 সিহঁতে সুস্থভাৱেৰে প্ৰেম কৰিছে তেনেহ'লে আৰু কোনো কথা নাই অৱশ্যে ল'ৰাটোৰ মনত এটা কমপ্লেক্সিটি আহিব পাৰে কেনেকৈ কেনেকৈ মানে তই শুন ল'ৰাটোৱেতো জানে যে সি তাইতকৈ দেখিবলৈ বেয়া গতিকে কিবা কাৰণত ছোৱালীজনীয়ে তাক বেয়া বুলি ভাবে নেকি এই কথাটোৱে তাৰ মনত ক্ৰিয়া কৰি থাকিব নহয় 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 মানে মই ক'বলৈ গৈছোঁ যদি ছোৱালীজনীৰ মনতহে তেনে ভাবে তোক দেখিছোঁ এনেকৈ বুজালে নহ'ব এই বহ আৰে বহ না বহচোন তই বহ তাত বহ ধৰ তই চিনেমা হলত চিনেমা চাবলৈ গৈছোঁ চিনেমা আৰম্ভ হৈ গ'ল তোৰ কাষৰ চিটটো আছিল এজনী ছোৱালী আচ্ছা আন্ধাৰে মুন্ধাৰে ছোৱালীজনীয়ে দেখা নাপাই দিলে নহয় তোৰ কোচত বহি তইতো আচৰিত হৈ গ'লি আৰে কি ছোৱালী আছিল তাৰপিছত তাই বহি খচখচাই থাকি তাৰ হাতটো 2-3বাৰমান তোৰ গাত লগাই দিলে আচ্ছা তইতো আকৌ আচৰিত হৈ গ'লি ছোৱালীজনী দুষ্ট নেকি এইবাৰ তই হাত থোৱা হেণ্ডেলডালৰ ওপৰত তাই তোৰ হাতটোৰ ওপৰত তাই হাতটো থৈ দিলে লগে লগে তই কি ভাবিবি ছোৱালীজনী দুষ্ট হয়নে নিশ্চয় কিন্তু তই কিয় ভাবিলি তাই দুষ্ট বুলি আৰে ছোৱালীজনীয়ে মোক 2-3বাৰ ডিষ্টাৰ্ব কৰিছে কিন্তু মই যদি কওঁ প্ৰকৃততে তইহে হয় কাৰণ তোৰ মনত সেই দুষ্ট ভাৱটো থকাৰ কাৰণে তই ছোৱালীজনীৰ অসুবিধাখিনি নুবুজি কৈ দিলি তাই দুষ্ট মানে আধাৰতে তাই নেদেখি তোৰ গাতো বহি দিব পাৰে আৰু কাপোৰ কানি ঠিক কৰোঁতে 2-3বাৰ তাইৰ হাতটো তোৰ গাত লাগি যাবও পাৰে আৰু যিহেতু দুটা চিটৰ মাজত এডাল হেণ্ডেল আছে গতিকে তোৰ হাতটোৰ ওপৰত তাইৰ হাতটো থৈ দিব পাৰে সেইবাবে প্ৰথমতে নিজকে বিচাৰ কৰি চাব লাগে বুজিছ নাই আচ্ছা সাগৰ তই যে মোক এইবোৰ কথা বুজি আছ আচলতে কথাবোৰ কাৰো কিয় যদি মোৰ হয় পাগল হোৱা নাইতো বিমিষাৰ সম্পৰ্কত অন্ততঃ তই মোক তেনেকৈ নকবি কিয় তাইক মই ভালদৰে জানো হা
মোতকৈ ভালদৰে জানানে? তাই মোৰ বন্ধু। হা, মোতকৈ ভাল বন্ধু নেকি? কোনো কোনো ক্ষেত্ৰত হ'বও পাৰে। কিন্তু কিন্তু বিমিষা মোৰ স্ত্ৰী। আগৰ সম্পৰ্কই মানুহক কেতিয়াও ওচৰলৈ আনিব নোৱাৰে। আন্তৰিকতা লাগিব, বিশ্বাস লাগিব। আরে তই তই মানে একদম মানুহটো দেখোন একদম চিৰিয়াছ হৈ গলি। মোতকৈ তোকহে বেছি চিৰিয়াছ যেন লাগে। বিমিষা সম্পৰ্কে মই এইবিলাক কথা ভাবিব পাৰোঁ নেকি? এনেই XYZ কিবা এটা ধৰি এনে কৈ দিলোঁ আৰু। XY ধৰিবলৈ মই অংক কৰা নাই দেই। আৰে তই মানে মানুহ এইয়া এয়া তই বিমিষা শুন, হয় নে নহয় সুধিব। হয় দেৱ, আজিকালি কি জান, বিমিষাই মোক আগৰ দৰে মৰম নকৰে। কিয়নো মৰম কৰিম বাৰু কোৱাচোন দেৱ? আগতে 2-3 দিনৰ মূৰত 1 ঘণ্টামানৰ কাৰণে লগ পাওঁ, আৰু আজিকালিতো দিনে ৰাতিয়ে এওঁকে লগ পাই থাকোঁ। বৰ নালাগে নেকি কিবা? আৰু সেইডাল মানুহক আৰু ইমান পাত্তা দিব পাৰিনে? সেয়া খং উঠিছে নেকি? পাহৰি গ'লো নহয়, বেয়া নাপাবা। এটা কাম কৰিবা নহ'লে, হেৰি মোক চাহ বনাবলৈ আজি নক'বা দেই। মানে মই বজাৰৰ পৰা ইয়ালৈ খোজকাঢ়ি আহোঁতে তোমাৰ 40 টকা বচাই দিছোঁ। ৰ'বাচোন ৰ'বা, তুমি বজাৰৰ পৰা কেতিয়া আহিলা? সেইটোৱেইটো কথা, মই কেতিয়া আহিলোঁ? অথনি যে কলিং বেলটো বাজিছিল, সেই কলিং বেলটো বজাই পিছফালৰ দুৱাৰেদি আহি তোমালোকেনো কি কথা পাতিছা আহি পেলাই শুনি আছোঁ। তাৰ মানে তুমি আমি পাতি থকা কথাবোৰ শুনিলা নেকি? নুশুনিবলৈ মোৰ কিবা কাণখন বেয়া নেকি? কোৱাচোন, কোৱা কি কি কথা পাতিছিলো তুমি কোৱা। কোৱা। আমাৰ দুটাৰ কিনো ক'ম আৰু, আমাৰ দুটাৰ সম্পৰ্ক ওচৰ চাপিবলৈ পৰাই নাই। হেৰা, বাহিৰত কোনোবা আহিছে নেকি চাই আহোচোন। চাই আহোচোন, যোৱা। ৰবা ৰবা ৰবা, তুমি কৈ দিয়া, ক'ব লাগিব তুমি কি কি কথা শুনিছিলা, কোৱা। কি কথা শুনিছিলোঁ? তুমি যে এনেকুৱা কথা ক'বা মইতো সপোনতে ভবা নাছিলোঁ। আৰু তুমি অহা কিমান সময় হ'ল? মই অহা 10 মিনিটমান হ'ল। আচ্ছা, আৰু আজিকালি মোৰ কি হৈছে জানা নাই? কি হৈছে? অফিচৰ পৰা আহি ঘৰত চাহ একাপো নাখাওঁ, কিয়? চিধা তোমালোকক। মানে আমাৰ এই সন্ধিয়াৰ আড্ডাটো সাংঘাতিক ভাল লগা হৈছে। মানে মোৰ বিয়া আগৰ তোমালোক দুটাৰ আড্ডাতকৈও নে? তেতিয়াৰ কথাটো বেলেগ, তেতিয়া আৰু প্ৰায় ৰাতি ইয়াতে। আৰু এতিয়াও অলপ কথাটো বেলেগ দিয়াচোন। মানে তুমি অহাৰ পৰা আৰু ছোৱালী এজনী থাকিলে কথাটো অলপ বেলেগেই লাগে। মই কিন্তু এতিয়া ছোৱালী নহয় দেই। কিয়? তুমি দেখোন সদায় সেই ছোৱালী নিচিনাকেই থাকা, আৰু লগতে শহুৰ শাহু নাথাকে যেতিয়া। অৱশ্যে অৱশ্যে মই যে বিয়া হ'লো সেইটো এই ভূতটো ল'লেহে মনত পৰে। আৰু কেতিয়া মনত পৰে জানা? কেতিয়া? মই যে কাৰোবাৰ লগত কথা পাতিলে সাগৰে যে পহৰা দি থাকে তেতিয়া। আজিকালি কি হৈছে? 2 দিনমানৰ পৰা দেখোন কথাও নাপাতে, মন চন মাৰি বহি থাকে নে মোক বিয়া পাতি পস্তাইছে? হেৰা, পস্তাইছে যদি কৈ দিয়া, এতিয়াও সময় আছে, কিবা এটা ব্যৱস্থা কৰি ফ্ৰী কৰি দিম। তুমি কিন্তু মানুহ পাগল কৰি দিবা। কিয় বেলেগ মানুহ ঠিক কৰিলে নেকি? বেয়া পালা নেকি? তুমি তাক খুব জ্বলাই থাকা নেকি? জ্বলাই থাকা মানে শেষ কৰি দিওঁ। মানে 2-এখন কাজিয়া নালাগিলে মোৰ শান্তিয়ে নালাগে। মই কিন্তু নিজেই কাজিয়া লাগি লওঁ। সেই আৰু কাজিয়া মানে ঠিক কাজিয়া নহয়, মানে অভিমান নহয় জানো? আৰু তেতিয়াতো অলপ বেলেগ মজা লাগে। তুমি থকা সময়
সময়খিনিহে নহ'লে আমি দুটা একেধৰণে কিবা বৰ লাগি যাবহে তুমিও দেখিছো বিয়া নপতাকৈ সেই কথাবোৰ বেছ বুজিব লৈছা তোমালোকৰ লগত থাকি থাকি তাৰ মানে তুমি এক্সপিৰিয়েঞ্চ গিটাৰ কৰিছা শুনিছা শুনিলা নহয় দিনটোৰ 25 বাৰ মান এই গানটো শুনে ৰবাচোন তুমি ভাল পালা বুলি আমিও ভাল পাম এইটো কোনো কথা নাই নহয় বৰ খং উঠে ৰবাচোন ভাঙি দিলা কিয় হাত দিয়া বুলি কৈছো নহয় মোক কাণখন বেয়া কৰি দিব মানে আগত নবজাওঁ বুলি কোৱা হাত তুমি তুমি কেছে দিয়া নবজাবা কিন্তু হ'ব সি খুব ভাল পায় নেকি সেই গানটো ভাল পায় মানে মোৰটো গৰম উঠাই গৰম কৰি পেলাইছে মানে এনেকুৱা মন যায় পুলক বেনাৰ্জীক লগ কৰি কাকুতি মিনতি কৰি সুধিব মন যায় সেইটো গান আপুনি কিয় গাইছিল বাৰু অথনি মই আহোঁতেও সি এইখিনিতে বহি গানটো শুনি আছিলে হে আন্ধাৰে মুন্ধাৰে নহয় সেয়া আৰু কি হৈছে জানা নাই কি আগতেতো সি এই শ্লোগানবোৰ শুনিবই নোৱাৰে শুনিলেও তাৰ খঙে উঠিছিলে ইমান ধমকি মাৰি সুধিছা যে তুমি হেতেৰি মই আকৌ সাগৰ বুলিয়ে ভাবিছো চাও তুমি এখন কি বনাইছা হে কিয় মই নোৱাৰো নেকি কিবা তেৰি কামনো কেতিয়া ক'লো তুমি নোৱাৰা বুলি কেনেকুৱা হৈছে কেনেকুৱা হৈছে মানে তুমি মোক এখন কেতিয়া দিবা মানে কিয় তুমি মোক এখন নিদিবা নাই নাই মই নোৱাৰো দেই আজি তুমি ক'বা আৰু কেইদিনৰ পিছত 10 জনে ক'ব তাৰ পিছত আৰু মোৰ এইটোৱে কাম হ'ব মই নোৱাৰো কিনো বেয়া হ'ব তুমি এগৰাকী ভাল আৰ্টিষ্ট হৈ পৰিবা আৰু আমাৰো ভাল লাগিব দিয়াচোন ঠাট্টা কৰিছা তেৰি তুমি ওলোটাটোহে বুজিলা মাইকী মানুহ যে বেয়া হৈছে নেকি কোনে কৈছে তেন্তে ভাল হৈছে ভালে হৈছে তেন্তে ভাল হোৱা নাই তুমি কেনেকৈ গম পালো জানা তুমি যে ভালৰ লগত আকৌ লেইটো জোৰছে লগাই দিছা সেইকাৰণে মতা মানুহ যে চিয়ানামি কৰিব গৈ ধৰা পৰা নহয় নিশা মই সঁচাকৈ কৈছোঁ যথেষ্ট ধুনীয়া হৈছে আৰু তুমি যদি আৰু অকণমান যত্ন কৰিলাহেঁতেন নহয় সাংঘাতিক ধুনীয়া হৈ গ'লে আচ্ছা বিমিষা তুমি এইবোৰ সৰুৰ পৰা প্ৰেক্টিছ নকৰিলা সৰুতে বৰ মন আছিল কিন্তু আমাৰ দেউতাক তুমি পোৱা নাই নহয় দেউতা খালি পঢ়া আৰ্ট কালচাৰ মিউজিক স্পৰ্টছ এইবোৰ কৰা মানুহ বোলে ধ্বংস হয় অৱশ্যে আগৰ দিনৰ মানুহৰ মানে আজিকালি কিছুমান মানুহৰো যেনেকুৱা ভ্ৰান্ত ধাৰণা এটা আছে মোৰ বৰ মন আছিল এটা আৰ্ট ষ্টুডিঅ' খুলি সৰু সৰু ল'ৰা ছোৱালী কিছুমানক নিয়মীয়াকৈ
হে থোৱা এতিয়া সংসাৰ ষ্টুডিঅ' খুলি এইয়া হৈ আছো আৰু বাৰু কোৱাচোন কোৱা। এই দিনৰ 11টা বজাত তুমি যে ইয়াত অফিচলৈ যোৱা নাই গৈছিলোঁ আড্ডা মাৰিবলৈ মন যোৱা দেখি গুচি আহিলা নহয় হে তেন্তে ষ্ট্ৰাইক ক'ত আমি দেখোন গমেই নাপাওঁ আজিকালি ষ্ট্ৰাইক হ'লে গম পাব নালাগে নহয় কাৰোবাৰ মন গ'লেই হ'ল। কিন্তু এই সাগৰ কি অহা নাই নেকি নাই যোৱাচোন অৱশ্যে কি লেবত থাকেতো অফিচ বন্ধ হ'লেও কাম কৰিয়ে থাকে আচ্ছা দেৱ তুমি যে কৈছা ষ্ট্ৰাইক এই ষ্ট্ৰাইকবিলাক জনসাধাৰণৰ বা দেশৰ উন্নতিৰ কাৰণে নহয় জানো বিভিন্ন ধৰণৰ উদ্দেশ্য থাকে কাৰণ ব্যক্তিগত স্বাৰ্থৰ কাৰণেতো এইবোৰ ষ্ট্ৰাইক নকৰে সমূহীয়া স্বাৰ্থ জড়িত থাকিব লাগিবই নহয় জানো কিন্তু সমূহীয়া স্বাৰ্থ পূৰাবলৈ গৈ দেশৰ ক্ষতিহে কৰিছে দেখোন কিন্তু প্ৰতিবাদ কৰিবলৈ যে অন্য উপায় নাই কিয় সেনেকুৱা উপায় উলিয়াব নোৱাৰিনে যিটো প্ৰতিবাদো হয় আৰু দেশৰ উন্নতিও হয় কিন্তু কেনেকৈ চোৱা এতিয়া তোমালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কাম বন্ধ নকৰি অফিচ বন্ধ ৰাখা ঠিক আছে তেনেকুৱা স্থলত তোমালোকে যদি তোমালোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত তোমালোকে অফিচত কামকে কৰি থাকা তাৰমানে দিনে ৰাতিয়ে তেতিয়া তোমালোকৰ প্ৰতিবাদো হ'ল আৰু দেশৰ উন্নতিও হ'ল মই ভাবোঁ এনেকুৱা কৰিলেহে চৰকাৰে দাবীসমূহ সোনকালে মানি ল'ব তোমাক কিন্তু মানিছো দেই মাইকী মানুহ যে অলপ বুদ্ধিবোৰ গঠন হ'লত চাহ একাপ খাবা নেকি নালাগে মাইকী মানুহ যে কিবা উদ্দেশ্যত খোৱাবা আকৌ মতা মানুহ যে প্ৰত্যেকটো কথাতে সন্দেহ কিয় সোনকালে অহাৰ বাবে বেয়া পালা নেকি কি যে কথাবোৰ কোৱা আৰু বাৰু কোৱাচোন কোন আহিছে নাজানো অনুমান কৰি কোৱা না আশাৰ পৰা ডিষ্টাৰ্ব নকৰিবা কি হ'ল বন্ধু আয়াৰ নেকি তই কেতিয়াবা আহিলি চাগে মই অহা 10 মিনিটমান হ'ল ৰবিচোন তই এই যে ৰ'দত ঘূৰি ঘূৰি তই এইটো অৱস্থা বনাই আনিছ আৰু টকাৰ ধান্দা ইমান নকৰিলে হ'ব দে অলপ শৰীৰৰ যতন ল'বি হেৰ' আমাৰ দৰে কোলা কুচিত মানুহবোৰৰ ৰ'দ বতাহ বৰষুণৰ কিবা কথা আছে নেকি এমাহ বাকচত ভৰাই থ'লেও যি ৰং এমাহ ৰ'দত পেলাই থ'লেও সেই একেই ৰং ৰ'দ বতাহ বৰষুণ বিচাৰ কৰি ফুৰা কাম তহঁতৰ দৰে ধুনীয়া মানুহবোৰৰ কি কৈছ তই বুজা নাই ৰ'দে বতাহে বৰষুণে ঘূৰি নুফুৰিবি কাৰ বৰণ বেয়া হৈ যাব তই কলা বগাৰ প্ৰশ্নটো কিয় আনিছ আৰু মই মোৰ সৌন্দৰ্যক লৈ কেতিয়াবা গৌৰৱ কৰিছোঁ নেকি নকৰিলেও সঁচা হ'ল বুলিয়ে তই সেই বিষয়টো কিয় টানি আনিবি প্ৰয়োজন আছে এই প্ৰয়োজন মোৰ ব্যক্তিগত তোৰ ব্যক্তিগত প্ৰয়োজন ফুৰাবলৈ মোক কিয় সাঙুৰিছ চা এইবোৰ আবলতাবোৰ বকি একো নহয় আৰু মই তোক কেতিয়াবা কৈছোঁ নেকি যে মই তোতকৈ ধুনীয়া তই মোতকৈ বেয়া কৈছোঁ মই নকলেও সঁচা কথা সৌন্দৰ্যৰ প্ৰতিযোগিতাত মই তোতকৈ বহুত পিছত তেতিয়াহ'লে সেইটো তোৰ কমপ্লেক্সিটি হ'ব পাৰে আচ্ছা তই মানুহৰ বাহ্যিক সৌন্দৰ্য গুৰুত্ব দিয় নে আভ্যন্তৰীণ সৌন্দৰ্য কিয় শুনিছোঁ ধৰি ল দুইটাকে শুন এজন মানুহক প্ৰথম দেখাৰ অৱস্থাতহে তেওঁৰ বাহ্যিকতাই গুৰুত্ব পায় কিন্তু মানুহজনৰ লগত চা চিনাকি হোৱাৰ পাছত কথা বতৰা পতাৰ পাছত বাহ্যিকতাৰ গুৰুত্ব নাইকিয়া হৈ যায় তেতিয়া আহে মানসিক অৰ্থাৎ আভ্যন্তৰীণ সৌন্দৰ্য এটা কথা ঠিক
যিজন মানুহে সৌন্দৰ্যৰ ক্ষেত্ৰত নিজকে হেয় বুলি ভাবে সেইজন মানুহে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আৰু বেছি কুৎসিত কাম কৰি পেলাব আৰু কোনোবাই তাক কুৎসিত বুলি ভাবিছে নেকি এই কথাটো ভাবি ভাবি সি আৰু বেছি কুৎসিত হৈ পৰে সেই বুলি আমাৰ দুটাৰ ভিতৰত মই কিন্তু ধুনীয়া দে আগৰ কথাখিনি কাজিয়া কৰিছোঁ বুলি নাভাবিবি আৰু যদি কাজিয়া কৰিছোঁ বুলি ভাবিছ তই ওলাই যাব নালাগে মই ওলাই যাম হ'ব তোমাৰ বিনামূলীয়া পাঠদান বন্ধ কৰা আৰু বাহিৰলৈ ওলাই গ'লে পিছফালৰ পৰা মাতিলে অমংগল বুলি কয় আৰু মইতো মাতিলোৱে সেইকাৰণে কৈছোঁ অলপ বহি চাহ দুপা খাই যোৱা অমংগলখিনি কাটি যাব অমংগল মানুহৰ সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে অমংগল কিন্তু মেকুৰীৰ সন্মুখেদি যদি মেকুৰী পাৰ হৈ যায় অথনি কিন্তু তোমালোকে সঁচাকে কাজিয়া লাগিছিলা বুলি ভাবিছিলো দেই এনেকুৱা কাজিয়া প্ৰায় আমাৰ হৈ থাকে তথাপিও সাগৰৰ কিন্তু অথনি খং উঠিছিল তাৰ খংটো অৱশ্যে বেছিয়ে আৰু যেতিয়াই সি কোনো এটা কথা যুক্তিৰে নোৱাৰে তেতিয়া তাৰ খং উঠে অৱশ্যে কেইদিনমানৰ পৰা তাৰ খংটো অলপ বাঢ়িছিল হে তেৰি বিয়া পাতি লৈ মাথাটোৱে কাম নকৰা হৈছে তাতে মই হবলা কম জ্বলাই থাকো বেয়াও লাগে আকৌ নহয় হে আজি 10 দিনমানৰ পৰা মই তাৰ যথেষ্ট পৰিৱৰ্তন দেখা পাইছোঁ থোৱাহে পৰিৱৰ্তন শুনা আগতে সি অকলে আছিলে মই অকলে আছিলোঁ এতিয়া আমি হ'লোঁ আমাৰ পিছত কেইদিনমানৰ পিছত আমাৰ হ'ব সমস্যা বাঢ়িব অভাৱ বাঢ়িব হাই প্ৰেছাৰ বাঢ়িব সেইকাৰণে চাগে কি অলপ চিন্তা কৰি কি হ'ল আগতে মই এতিয়া আমি পাছত আমাৰ হ'ব সমস্যা বাঢ়িব দায়িত্ব বাঢ়িব অভাৱ বাঢ়িব চালা কথাখিনি কৈ তোমাৰ কম মজা লাগিছিলে এইবোৰ ঝামেলা তুমি পৰা নাইতো আৰা একো অভাৱ নোহোৱাটো জানো এটা অভাৱ নহয় তোমালেহে গম পাবা কেনেকুৱা যে মজা লাগে চালা কথাখিনি কৈ থাকোঁতে তোমাৰ বৰ মজা লাগিছে চাগে ন নহ'লে ছোৱালী এজনী চাই দিওঁ নেকি নালাগে দেই নালাগে কিয় বৰ ভয় লাগে হে হয় কিয় তাইও যদি সেই বুৰ্বক বুলি কৈ দিয়ে তেনেহ'লে কাম কৰা কি কাম বা তুমি প্ৰেম কৰিব নালাগে চিধা ছোৱালী দুই চোৱা আৰু বিয়া পাতা সেইটোতো সাংঘাতিক সমস্যা সেইটোও সমস্যা বিয়াৰ পাছত যদি বুৰ্বক বুলি ভাবি দিয়ে দেখিছানে বাৰু 7টা বাজিল আৰু তুমি চিনেমা চাবলৈ যাব নোযোৱাহে 7:15 পৰা কিন্তু ছেকেণ্ড শ্ব' আৰম্ভ হ'ব ৰ'বা ইয়াকো অহাই নাই নহয় ক'লৈ গ'ল সি ময়ো যোৱা নাই আহিব এতিয়া ওচৰতে গৈছে চাগে কিয় তুমি ফিল্ম চাবলৈ যাম বুলি কোৱা নাছিলা কেনেকৈ কওঁ সেইটো আমাৰ দুটাৰ মাজতহে হোৱা প্ৰগ্ৰেম আচ্ছা তুমি এটা কাম কৰাচোন কি ফোন এটা কৰি সোধাচোন ক'ত আছে ফোন এটা কৰাচোন সঁচাকে জানো ৰিমিখাই মোক বিশ্বাসঘাতকতা কৰিছে তাই মোক বিশ্বাসঘাতকতা কৰিছে নেকি কিন্তু তাইতো মোক
সঁচাকে ভাল পাই যেন লাগে আৰু এই দেৱ সি মোৰ অন্তৰংগ বন্ধু মোৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিবলৈ তাৰ মানসিকতাই এবাৰো বাধা দিব নোৱাৰিলে নে এতিয়া চাগে সিহঁত দুটাই মোৰ অনুপস্থিতিত নহয় সিহঁতক মই ইমান সুবিধা দিব নালাগিছিল ইমান সাহস দিব নালাগিছিল সিহঁত দুটা একেলগে থাকিলে মই চাই থাকিব নোৱাৰো মই সহ্য কৰিব নোৱাৰো আৰু গতিকে মই আঁতৰি আহিবলৈ বাধ্য সাতটা বাজিল এতিয়া দেৱৰ যাবৰ সময় হৈ গ'ল আৰু মই গৈ পাওঁতে আৰু আধা ঘণ্টা লাগিব গতিকে মই তাৰ মুখামুখি হ'ব নালাগিব মই বাৰু এই কথাবোৰ সেই কথাবিলাক ভুলকে ভাবিছো নেকি হা ক'লৈ গ'লি চাৰে 7টা বাজিলে তুমি যোৱাগৈ নহ'লে মই পাৰিম কিন্তু সিমান সময় ৰ'লো যেতিয়া আৰু অলপ সময় ৰৈ যাম তোমাৰ দেৰি হ'ব নেকি কিন্তু তাক লগ নকৰাকৈ গ'লে আৰু তোমাক যদি মই এইদৰে অকলে এৰি থৈ যাওঁ সেইটো বেয়া হ'ব ভুল হৈ গ'লেও বেলেগ কথা আহক আজি ঠিকছে দিম তুমি ঠিকছে দিম বুলি ক'লে নহ'ব নহয় কাৰোবাৰ কি সমস্যা হৈছে তুমি কেনেকৈ জানিবা তথাপি কৈতো যাব লাগিছিল এক্সিডেণ্টলি যদি কিবা এটা বিপদ হয় তোমাক কেনেকৈ কৈ যাব আৰু এই মাইকী মানুহবোৰ যে সদায় নিজৰটোহে বুজি পায় আৰু মতা মানুহবিলাকে নিজৰটোও বুজি নাপায় আনৰটোও বুজি নাপায় চিনেমাখনো চোৱা নহ'লে আহিছে নেকি চোৱাচোন আহিছে ক'লৈ গৈছিল দেৱ গ'ল নে তই এতিয়ালৈকে যোৱাই নাই কেনেকৈ যাওঁ কচোন তই অহা নাই তাতে আকৌ সেই বিবিধা অকলে থাকিব লাগিব যে সেইকাৰণেহে কাৰোবাৰ ঘৰতে গৈছিলা নাই যোৱা তেন্তে ইমান দেৰি হ'ল যে ওলাই নেকি তাতে কি হ'ল বিবিধা ৰ'বাচোন তুমি ৰ'বা কি হৈছে একো হোৱা নাই তোৰ দেৰি হৈছে তই যা দেখিছেনে বৰ সঁচাকৈ দেৰি হৈ গ'ল নহয় আহো দে বিবিধা আহো ঠিক আছে গুড নাইট গুড নাইট
কাইলৈ আহিবা কিন্তু আৰু ইমান দেৰিলৈকে থকাৰ কাৰণে থেংক ইউ বাই বাই কি হ'ল তোমাৰ গা চা বেয়া লাগিছে নেকি এনেকৈ মন চন মাৰি বহি আছা চাওঁ হা কৰি দিয়াচোন কিয় নেমাতেও নকৰেও আমিনো কেনেকৈ জানিম তাৰ বা কি হৈছে মই নহালৈকে সি ইয়াত বহি থাকিল মই অহাৰ লগে লগে আঁতৰি যোৱাৰ কাৰণ কি মোৰ প্ৰতি তাৰ আন্তৰিকতা নহয় আচলতে এইটো এটা বাহ্যিক যুক্তি ইয়াত বহি থকাৰ কাৰণ ইমান দেৰিলৈকে বিমিষা তুমি ধুনীয়া তুমি ধুনীয়া তুমি আৰু মই বিমিষা তুমি ধুনীয়া আৰু তোমাৰ তুলনাত মই
মই তুমি তুমি ধুনীয়া তুমি ধুনীয়া আৰু মই 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 কিন্তু তুমি ধুনীয়া তুমি ধুনীয়া আৰু আৰু এয়া দেৱ চোৱা 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 দেৱ ধুনীয়া তুমি ধুনীয়া দেৱ ধুনীয়া আৰু মই দেৱ তুমি ধুনীয়া ধুনীয়া দেৱ ধুনীয়া নহয় এয়া দেৱ এতিয়া চোৱা এয়া দেৱ এয়া তুমি মই নাই এয়া দেৱ এয়া তুমি তোমালোক ধুনীয়া তোমালোক প্ৰিয় একেলগে প্ৰিয় একেলগে আছে মানে মই এইবোৰ চাফা কৰি থাকোঁতে এইকেইদিনত তোমাক কিবা কৈছিল নেকি? এইকেইদিনটো মই তাক লগ পোৱা নাই বুলিব পাৰোঁ। কিবা নতুন বন্ধু চন্ধু লগ লাগি বেয়া আড্ডা চাড্ডা মাৰিব যোৱা নাইতো? আচ্ছা আজি সি অফিচ গৈছিল? আজি নালাগে, আজি কেইদিনমান ধৰি সি অফিচ যোৱাই নাই। অফিচৰ পৰা কোনোবা মানুহ ঘৰলৈ লগ কৰিবলৈ আহিছিল? নাইতো অহা। মোৰ বোধেৰে কিবা নতুন ব্যৱসায় আৰম্ভ কৰিছে নেকি? মোকতো অন্তত ক'ব লাগিছিল। ক'ব নোৱাৰা ব্যৱসায় চাগে। আৰু আজিকালি সেই ব্যৱসায় বুলি কিবা কথা আছে নেকি? গতিকে আমি এতিয়া সেই মাথা ঘমা আমি মানে মই আহোঁ আকৌ সোনকালে নগ'লে সেইফালে মাৰ গালিত আকৌ টোপনি মায়েতো কেতিয়া গালি পাৰে? বিয়া বাৰু কোৱা নাই যে তাতে য'ত এজনী উঠাই বুলি
আছে হেৰি খা মই আহোঁ মই ভয় নকৰোঁ পাৰিবা ন? পাৰিম এওঁলেহে চিন্তা লাগিছে তুমি বাটত দেখা নেকি অকণ চাই যাবাচোন ঠিক আছে হ'ব মই বাটত যাওঁতে চাই যাম তুমি আকৌ সি আহিলে মৰম লগা কৰিহে দুটামান ধমকি দিবা হা ঠিক আছে হ'ব আহো গুড নাইট গুড নাইট বন্ধ কর উত্তর বন্ধ কর এতিয়া মই নাই পোৱা এনেকুৱাখন কৰিছা যে চা আছোন বহি লচোন বহাচোন বহিম বহাচোন চাও কি খাই আছা তুমি কি খাই আছা মদ ড্ৰিংকছ কৰি আহিছো মই বৰ ডাঙৰ কাম কৰিছা গৌৰৱ কৰিছা কিয় খাইছা কিয় কৰিছা ড্ৰিংকছ
প্ৰয়োজন আছে বৰ্তমান মোৰ একমাত্ৰ সংগী ডেন্স সাগৰ চোৱাচোন তুমি এনেকৈ থাকিলে মোৰ কি ভাল লাগে তুমি এইবোৰ কৰাৰ আগতে মোৰ কথা এবাৰো নাভাবিলানে সেইখন ঘৰত ৰাতি মই কেনেকৈ আছো কেনেকৈ থাকিম অকণো নাভাবিলা নাই তুমি মোৰ আজি মূৰত ধৰি শপত খাব লাগিব মূৰত ধৰি শপত আজি মানে মোক ডিষ্টাৰ্ব মই ডিষ্টাৰ্ব কৰিমে তুমি নেখাওঁ বুলি কোৱা তুমি মোক ইমান বেয়াকৈ ধমকি দিব পাৰিছা তুমি বৰ্তমান মই কাকো চিনি নাপাওঁ এই পৃথিৱীত মই কেৱল নিজৰ বাবে ওচৰৰ মানুহে শুনিলে কি বুলি কয় কি কৈছো খুলি দিয়া দুৱাৰ খিৰিকী সাগৰ সব খুলি দিয়া বতাহ সোমাবলৈ দিয়া এনেকুৱাকৈ নকৰিবাচোন বাবা এই দুৱাৰ এই খিৰিকী এই দুৱাৰ খিৰিকীবোৰৰ বাবে এই বেৰ এই ৱালবোৰৰ আৰু এই দুৱাৰ খিৰিকীৰ বাবে কিছুমান হুক বা তলা আৰু এই তলাবোৰৰ বাবে কিছুমান চাবিৰ প্ৰয়োজন চাবি হৈছে আত্মবিশ্বাস আৰু তলা হৈছে আনৰ প্ৰতি থকা বিশ্বাস কিন্তু মোৰ হাতত বৰ্তমান তলা চাবি একোৱেই নাই গতিকে এই খিৰিকী এইবোৰৰ কোনো প্ৰয়োজন নাই ভাঙি পেলাম চব ভাঙি পেলাম এই খিৰিকী এই ৱাল এই ঘৰ এই সংসাৰ চব ভাঙি পেলাম
প্ৰথমতে ক্লাবত বিচাৰিলোঁ তাৰপিছত অফিচত ক'তো নাপালোগৈ আৰু এটা ঠাইত যাবা নেকি ক'ত নালাগে দিয়া তোমাৰ কষ্ট হ'ব বিমিষা কষ্ট মানে কি তোমাৰ আৰু সাগৰৰ কাৰণেহে আৰু কষ্ট কৰাৰ অভ্যাস মোৰ আছে কোৱাচোন সেই যে চাপৰি ভূত বাংলাটো তাতে এবাৰ চাই আহোঁ ব'লা চাপৰিৰ ভূত বাংলাত কিন্তু এই ৰাতি 10টা বজাত ঠিক আছে হ'ব মই চাই আছোঁ বাৰু নহয় ময়ো যাম বিমিষা তুমি যাব নালাগে নহয় দেৱ মই যাব লাগিব মই আছোঁ নহয় তুমি কিয় চিন্তা কৰিছা নহয় দেৱ মোৰ বৰ ভয় লাগিছে মানে দেৱ মোৰ বাৰু সাংঘাতিক বিপদ এটা হ'ব নেকি বিমিষা তুমি এনেই চিন্তা কৰিছা কিবা এটা হ'ব তোমাৰ নিচিনা ছোৱালী আছিলে এনেকৈ এই সময়ত তেনেকুৱা ব'লা না মোক লৈ ব'লা না প্লিজ দেৱ ব'লা না একো নহয় ব'লা মই পাৰিম ব'লা ঠিক আছে ব'লা তই পাগলামি কৰিছ কিয় কি পাগলামি পাগলামি আৰে পাগল হ'লে পাগলামি কৰাটো স্বাভাৱিক কোনে কৈছে কোনে কৈছে তোক পাগল হৈছে বুলি তহঁতে কৈছ মোক পাগল বুলি কি হৈছে তোমাৰ প্ৰশ্ন কৰিছা মোক প্ৰশ্ন কৰিছা আছো তই বিচনালৈ আনা শুই থাকিলে ভাল পাই যাবি তই ইয়াৰ পৰা যা তেৰিকা কিনো কৰি আছ আচোন তই শুই থাকিলে তই ভাল পাই যাবি একো নহয় তই কোন ই কোন তই কোন মোক ভিতৰলৈ নিবলৈ কি মই কোন তই কোন মই তোৰ একো নহয় তোৰ আৰু মোৰ মাজত কি একো সম্পৰ্ক নাই আছে তোৰ আৰু মোৰ মাজত এটা ডাঙৰ সম্পৰ্ক আছে কি জান তই মোৰ শত্ৰু নিশ্চয়ৰিবি কাৰণ তই মোৰ শত্ৰু দেৱ প্লিজ তুমি এবাৰ যোৱা বাহিৰতে অলপ দেৰি থাকা না প্লিজ দেৱ প্লিজ যোৱা দেৱ যোৱা কি কথা ক'ব লাগে সেইখিনিও জ্ঞান তোমাৰ হেৰাই গৈছে নেকি
কি হৈছে তোমাৰ খুলি নোকোৱা কিয় তুমি জানানে সি তোমাৰ কাৰণে অথনিৰ পৰা কিমান কষ্ট কৰি পৰিছে হে মোক মোৰ যদি কিবা ভুল হৈছে কৈ নিদিয়া কিয় এনেকৈ জ্বলাই মাৰিছা কিয় মই তোমাক হাতী কৰি কৈছো কৈ দিয়া তোমাৰ কি হৈছে মাৰা 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 এই যে মাৰা মাৰা বিনিহা মাৰা মোক মাৰা কান্দিবা মোৰ সন্মুখত তুমি নেকান্দিবা এটা সময়ত তুমি কান্দিলে মোৰ দুখ লাগিছিল সহ্য কৰিব পৰা নাছিলো মই আজি তুমি কান্দিলে মোৰ ভয় লাগে ভয় নেকান্দিবা কিন্তু তুমি মোক ক'ব লাগিব মই কি ভুল কৰিলো কি কৰিলো মই কি কৰিলো কি কৰিলা তুমি নাই একো কৰা নাই তুমি এনেকুৱাখন কৰিছা কিয় কি দিব পৰা নাই মই তোমাক কি দিব পৰা নাই ৰাইট কি দিব পৰা নাই মই তোমাক কি পোৱা নাই তুমি মোৰ পৰা আৰু মই যদি দিব পৰা নাই মই নিজেই কৈ দিম যে তুমি আনৰ পৰা লোৱা কিন্তু মোক নোকোৱাকৈ তুমি কি লৈছো মই আনৰ পৰা তুমি নাজানো তুমি আজি ক'ব লাগিব কি লৈছো এই ৰাতি 10 বজাত তোমালোকে ভূত বাংলালৈ কিয় গৈছিলা তোমাক বিচাৰি তোমালোকে মোক বিচাৰি চোৱা নাছিলা কিয় কৈছিলো কোৱা কিয় কৈছিলো ৰাতি 10 বজালৈকে তুমি ঘূৰি নহা দেখি মই ৰাতি অকলে ভূত বাংলে যাবলৈ সাহ নকৰি দেৱজিতক লগত লৈ গলো কি ভুল কৰিলো তাত ভুল নহ'লহেঁতেন যদি আজিহে প্ৰথমবাৰৰ বাবে মই তোমালোকক ওচৰত দেখিলোহেঁতেন বহুত দিন মই তোমালোকক ওচৰত দেখিছো
বহুত দিন তোমালোকক মই লক্ষ্য কৰিছো। মই নহালৈকে ৰাতি 9-10টা বজালৈকে ইয়াত পঢ়ি থাকি মই অহাৰ লগে লগে আঁতৰি যোৱাৰ কাৰণ কি? সি মোৰ বন্ধু। বন্ধু কাৰণে মই আহিলে সি আঁতৰি যায়। বন্ধু কাৰণে সি মোৰ উপস্থিতি সহ্য কৰিব নোৱাৰে। আচলতে কি জানা বিমিষা, তোমাৰ সৌন্দৰ্যৰ লগত মোৰ সৌন্দৰ্যৰ তুলনা নহয়। তোমাৰ তুলনাত মই কুৎসিত। আৰু সেইবাবেই তুমি মোক ঘৃণ কৰা। কিন্তু সৌন্দৰ্য আছে, তোমালোকে মোক ৰাখিব। Shit!
এই জীৱনটো পৰি আছে নিশ্চিত নহয় আত্মহত্যা আত্মহত্যা কৰিবলৈ এটা ভুলৰ শুধৰণি আত্মহত্যা নহয় ডিচিশ্যন লাগিব মোক আজি মোক আজি ডিচিশ্যন লাগিব তুমি জনাব লাগিব তুমি কাৰ লগত ডিচিশ্যন লাগিব মোৰ মৰম মোৰ ভাল পোৱা মোৰ বিশ্বাসক প্ৰতাৰণা কৰাৰ কাৰণ আজি মই জানিব লাগিব মোক আজি ডিচিশ্যন লাগিব আৰু দেৱ তই মোৰ বন্ধু এয়াই তোৰ বন্ধুত্ব কান্দি থাক কিন্তু মোক ডিচিশ্যন লাগিব মোক আজি ডিচিশ্যন লাগিবই ডিচিশ্যন লাগিব ডিচিশ্যন লাগিব মই তোমাক বৰ কষ্ট দিছো নহয় মই আৰু কষ্ট দিব নিবিচাৰো সাগৰ মই তোমাক ঘিণ কৰোঁ নে নকৰোঁ সেইটো গম নাপাওঁ কিন্তু তোমাৰ কথাবিলাক যথেষ্ট যুক্তিপূৰ্ণ আমাৰ এখন সৰু সংসাৰ আছিল একমাত্ৰ এই সৌন্দৰ্যই সকলোবোৰ শেষ কৰি পেলালে কি দৰকাৰ এই সৌন্দৰ্যই যি সৌন্দৰ্যই এখন সংসাৰ ধ্বংস কৰিব পাৰে নালাগে মোক তেনেকুৱা সৌন্দৰ্য মোক লাগে কেৱল তোমাক সাগৰ কেৱল তোমাক চোৱা সাগৰ
চোৱা চোৱা সাগৰ এইপিনে চোৱা সাগৰ এই চোৱা সাগৰ চাব লাগিব তুমি চাব লাগিব চোৱা সাগৰ মই কৈছে